ঢিঙৰ চৰাঞ্চলত ভূমাফিয়াৰ দপদপনি এটা চৰ ৫০ লাখ টকাত বিক্ৰী হোৱাৰ গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী প্ৰশাসনে ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ঢিঙৰ চৰাঞ্চলত দেখা গৈছে এক বিপৰীত ছবি দিছপুৰত যদি চলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ তেন্তে ঢিঙৰ চৰাঞ্চলত চলিছে এতিয়া ভূমাফিয়াৰ আন এখন চৰকাৰ একাংশ ভূমাফিয়াই বলপূৰ্বকভাৱে কাঢ়ি নিছে দৰিদ্ৰ লোকৰ ভূমি ভাঙি দিছে ঘৰদুৱাৰ লগতে দিন দুপৰতে নিৰীহ লোকৰ ওপৰত চলাইছে আক্ৰমণ অভিযোগ অনুসৰি ভূমাফিয়া আছাদৰ নেতৃত্বত এটা চৰ বিক্ৰী হয় ৫০ লাখ টকাত অকল এয়াই নহয় ভূমাফিয়া আজাদে আব্দুল হামিদ শহীদুল ইছলাম জাকিৰ হুছেইন হবিবুৰ ৰহমান সহ এটা দুৰ্বৃত্তৰ দল লগত লৈ দিনৰ পোহৰতে পিস্তল দেখুৱাই চৰৰ নিৰীহ লোকক মৃত্যুৰ ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কেইদিনমানৰ আগত এনে এটা ঘটনা সংঘটিত হৈছে ঢিঙৰ বিৰিঙাবাৰীত ভূমাফিয়াৰ মূল নায়ক আছাদুল ইছলামৰ নেতৃত্বত এটি অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দল উপস্থিত হৈ আব্দুল হাছেমৰ পৰিয়ালৰ ৩৫ বিঘা মাটি দখল কৰিবলৈ হাতে হাতে চোকা অস্ত্ৰ লৈ ভাবুকি দিয়ে আব্দুল হাছিমৰ পৰিয়ালে ভূমাফিয়া দলটোক বাধা দিয়াত দলটোৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ভুক্তভোগী পৰিয়ালটোক এই আক্ৰমণত সাৰি যোৱা নাছিল বোৱাৰী মহিলাসহ শিশু পৰ্যন্ত ভূমাফিয়াই চলোৱা এই আক্ৰমণৰ সমগ্ৰ দৃশ্য বন্দী হ'ল কেমেৰাত সমগ্ৰ ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে ঢিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও মাত্ৰ দুজন ভূমাফিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে যদিও ভূমাফিয়াৰ মূল নায়ক আছাদুল ইছলাম সহ কেইবাগৰাকীও ভূমাফিয়া এতিয়া মুকলি আকাশৰ তলত এতিয়া প্ৰশ্ন হয় এইসকল ভূমাফিয়াৰ বিৰুদ্ধে চৰকাৰ কিংবা আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া সময়তহে লক্ষণীয় হ'ব চর বিক্রি করে দিয়ে ঝুপঝাপ বিক্রি করে দিয়ে চৰ আছে ৫০ লাখ টকা লৈ গ'লে সিহঁতে বিক্রি করে দিয়ে এইবিলাক চৰ বেলেগৰ মাটি আছে বেলেগৰ মাটি সিহঁতক বেদখল কৰি লয় কাৰণে কৈ আছে এতিয়া সিহঁতে কৈ আছে যে আমি যে বজাৰত যাওঁ আহোঁ টাইমত ৰাস্তাত আমাক কিবা আক্ৰমণ কৰিব এতিয়া আমি বয়তে বজাৰ তলত একদম এৰি দিছোঁ মানে ঢিং বজাৰত গ'লে আপোনালোকৰ ৰাস্তাত মাৰিব মানুহৰ লগত গাই ফুৰিছে মানুহে আমাৰ কাণত খবৰ দি আছে এইকেইজন কোন কোন এইটো আছাদ শহীদুল মিৰু হামিদ ইয়াতে আৰু লগত মানুহ টানি লৈ আহে জাকিৰ এতিয়া আপোনালোকে মানে মৃত্যুৰ শংকাত থাকিবলগীয়া হৈছে আপোনালোকৰ ঘৰো ভাঙি দিছে আগত উঠি ইয়াত মাৰপিট কৰিছে মোৰ এইখিনিত চলম সোমাই দিছে ভৰিত মাৰিছে ভৰি আমি কৰিছোঁ এক্সাৰ কৰিছোঁ ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি